আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। NMS পৰীক্ষা ভাল এটা স্কলাৰশ্বিপ হয়, ঠিক আছে। মই আগৰ পৰা কৈ আছো, এতিয়াও কৈ আছো যে এনেকুৱা স্কলাৰশ্বিপ নাই যিটো ইমান পইচাৰ তোমালোকে ক্লাছ 8ত এই স্কলাৰশ্বিপটো পাবা। তোমালোকে ক্লাছ 6ৰে দিয়ক, 7ৰে দিয়া, 8ৰে দিয়া, 9ৰে দিয়া, 10ৰে দিয়া, কোনো ধৰণৰ এনেকুৱা স্কলাৰশ্বিপ ইমান ভাল স্কলাৰশ্বিপ এটা নাই। গতিকে 8ৰ ষ্টুডেণ্টসকলৰ অৰ্থাৎ তোমালোকৰ বাবে এটা সৌভাগ্য। গতিকে তোমালোকে ভালকে পঢ়ি মাত্ৰ আৰু 21 তাৰিখে যিটো পৰীক্ষা মাত্ৰ কেইদিনমান আছে, এইকেইদিন পঢ়ি তোমালোকে এই স্কলাৰশ্বিপটো ল'বলৈ চেষ্টা কৰা, ঠিক আছে। অলপ কষ্ট কৰি ভাল এটা পইচাৰ পাবা। গতিকে তোমালোকে চেষ্টা কৰা, লগতে নলেজটো বৃদ্ধি হ'ব, সেইটোতো মেইন, নলেজ বৃদ্ধি হোৱা মেইন, আৰু লগতে আমি কষ্ট যিহেতু কৰিম কিবা এটা পাম, সেইটো তোমালোকে জানা। ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক কৈ থওঁ, যিসকল অনলাইন ক্লাছত আছা, আজি ক্লাছটো পাব্লিক হয়, ঠিক আছে। আমি প্ৰতি দেওবাৰে ক্লাছবিলাক পাব্লিক কৰা হয়, কাৰণ ইউটিউবতো বহুত সংখ্যক ছাত্ৰ-ছাত্ৰী আছে যিহেতু। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী অনলাইন আছে তোমালোকক সম্পূৰ্ণ গাইড কৰাই যাব, লগতে ইউটিউবত যিসকল হৈ আছে তেওঁলোকক কিছু পৰিমাণে গাইড কৰা যাব, কাৰণ তেওঁলোকক আমাৰ সদস্য হয়। গতিকে আজি ক্লাছটো পাব্লিক হয়, গতিকে তোমালোকে যিসকলে মানে চাই আছা সকলোৱে গম পোৱা, নহ'লে তোমালোকে কোৱা নহয় ছাৰ ক্লাছটো পাব্লিক হৈছে, প্ৰাইভেট কৰিব লাগে। মই সেইকাৰণে কৈ দিছো যে ক্লাছটো পাব্লিক হয়, ৰেকৰ্ডেড কৰি দিয়া হৈছে। গতিকে আমি এনেই বাকী সপ্তাহৰ বাকী কেইদিন তোমালোকে জানে প্ৰাইভেট হয়, প্ৰাইভেটকে ক্লাছ কৰা হয়, আৰু আজি পাব্লিক কৰা হয়। তাৰ আগতে মই তোমালোক জনাই থওঁ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে নতুনকে চাই আছা বা অনলাইন ক্লাছত জড়িত নাই, তোমালোকক কৈ থৈ দিছো যে আমাৰ এটা সম্পূৰ্ণ গাইড কৰাৰ বাবে আমাৰ এটা ক্লাছ হয়, য'ত ইবুক এখন পোৱা যায়, য'ত তোমালোকে সম্পূৰ্ণ নোটছ পাবা, PDF পাবা, ঠিক আছে, সম্পূৰ্ণ PDF পাবা, আৰু যিবিলাক ক্লাছ হৈ গ'ল সম্পূৰ্ণ ৰেকৰ্ডেড পাই যাবা। তোমালোকে ৰেকৰ্ডেড পাই যাবা, আৰু লগতে আমাৰ গ্ৰুপ আছে, গ্ৰুপত এড কৰাৰ পিছত তোমালোকে ক্লাছবিলাক লাইভ পাবা, আৰু 7:30 বজাত তোমালোকে এক ক্লাছ পাবা, ৰেকৰ্ডেড বা লাইভ ক্লাছ তেনেকুৱাকে পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল জইন হ'বৰ কাৰণে একেবাৰে সহজ হ'ল, 100 টকা বৰ্তমান, ঠিক আছে। আগতে 200 টকা আছিল, এতিয়াও কয় দুই এজন ছাত্ৰ-ছাত্ৰীয়ে ছাৰ 200 টকা আছিল, আমি 200 টকা কৰিলে, এতিয়া 100 টকাকে। যিসকল জড়িত আছে তোমালোকক ক'ব বিচাৰো, যিহেতু পৰীক্ষালৈ বেছি দিন নাই, মই সেইকাৰণে ৰেকৰ্ডেড মানে ক্লাছবিলাক 100 টকা কৰি দিয়া হৈছে। গতিকে সুবিধা হ'ব যিসকল ছাত্ৰ-ছাত্ৰীয়ে জইন হোৱা নাই, ঠিক আছে। যিহেতু মধ্যবিত্ত বা দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে মেইনলি এই পৰীক্ষাটো দিব পাৰে, গতিকে সেইকাৰণে মই অলপ কমাই দিছো। গতিকে তোমালোকে বেয়া নাপাবা, তোমালোককো সিমানে কথা বেয়া নাপালে হ'ল, ঠিক আছে। যিসকল জড়িত হৈ আছে আৰু যিসকল হোৱা নাই, এইটো নাম্বাৰটো SMS কৰি তোমালোকে সোনকালে জইন হৈ লোৱা, 9394628219 এই নাম্বাৰটোত জড়িত হ'ব পাৰা। তোমালোকে তোমাৰ নাম, ডিষ্ট্ৰিক্টখনৰ নাম আৰু ক্লাছটো তোমালোকে দিয়াৰ লগে লগে তোমালোকে এখন QR কোড দিয়া হ'ব, তাতে মাত্ৰ 100 টকা এটা পেমেন্ট কৰিলে তোমালোকে জইন হ'ব। আজিও বহুত ছাত্ৰ-ছাত্ৰী জইন হৈছে, গতিকে সোনকালে হৈ লোৱা। সোনকালে হোৱাৰ লগে লগে তোমালোকে যে আগৰ ক্লাছবিলাকো চাই কেনে শেষ কৰি দিব পাৰিবা, ঠিক আছে। একদম চিন্তা কৰিব নালাগে, পাছ কৰিবই পাৰিবা যদি আমাৰ ক্লাছত জইন হোৱা, ঠিক আছে। এতিয়া আমি আগবাঢ়িছো, ঠিক আছে, প্ৰশ্নলৈ আগবাঢ়িছো। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো আছে, তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল 51, মাজৰ সংখ্যাটো হ'ল কি হ'ব? প্ৰশ্নবিলাক দেখাত অলপ ভয় লগাৰ দৰে, হয়নে? কিন্তু আমি কৰাৰ পিছত একেবাৰে সহজ। মই আগতেও কৈছো, আমাৰ পাব্লিক ক্লাছতো প্ৰাইভেট ক্লাছতো কৈ আছো, তোমালোকে দীঘলীয়া নকৰিবা অংকবিলাক, যিমান পাৰা ছুটি কৰিবা, কাৰণ মাৰ্কছটো আছে, নম্বৰ, আমাৰ টাইমটো মেনেজ কৰিব লাগিব নালাগে, গতিকে যিমান পাৰা ছুটি কৰিব লাগিব, ঠিক আছে। এইটো কেনেকৈ কৰিম? তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল, এটা ধৰা হ'ল x, আনটো x+1, নেক্সটটো x+2, ঠিক আছে। বুজি পোৱাৰ কাৰণে তোমালোকে লিখিব পাৰা যে ধৰা হ'ল, ঠিক আছে, এটা, প্ৰথমটো ধৰা হ'ল, প্ৰথমটো, এইটো মই বুজি পাবৰ কাৰণে লিখিছো দেই। এইবিলাক যদি তোমালোকে পৰীক্ষাত কৰিব যোৱা, যিমান পাৰিলেও কিন্তু এৰি থৈ আহিব লাগিব অংক। গতিকে তোমালোকে এইবিলাক নকৰিবা দেই। ধৰা হ'ল প্ৰথমটো, কিয় কৈছো তোমালোকে, কাৰণ চোৱা, তোমালোকে যিখন প্ৰশ্ন দিব, এই প্ৰশ্ন কাকতখনৰ পিছফালে ঠাই থাকিব নহয়, ইয়াত যিমান পাৰা সৰু সৰুকে কৰিব লাগিব, ঠিক আছে, এক্সট্ৰা পাত নিদিয়ে। গতিকে তোমালোকে কি কৰিবা, ধৰা হ'ল প্ৰথমটো x, এইবিলাক লিখি নাথাকিবা, তোমালোকে বুজি ল'বা, মই বুজাবৰ কাৰণেহে দিছো। ধৰা হ'ল প্ৰথমটো x, দ্বিতীয়টো x+1, ক্ৰমিক মানে কি? ক্ৰমিক মানে এটাৰ পিছত এটা। ধৰা হ'ল মই এটা সময়ত 10 দিছো, 10ৰ পিছত কি হ'ব, 10 + 1 11, তাৰ পিছত কি হ'ব, 10 + 2 12, হয় নহয়? গতিকে আমি প্ৰথমটো জানো নেকি? নাজানো। গতিকে সেইকাৰণে প্ৰথমটো x বুলি থৈছো, দ্বিতীয়টো এই x ৰ লগত x যোগ কৰিম, তৃতীয়টো কি কৰিম, x+2 কৰিম। এইটো আমি এনেকুৱা অংক আমি পঢ়িছো, হয়নে? আমি প্ৰাইভেট ক্লাছত পঢ়িছো। আৰু যদি বুজি নোপোৱা থাকে, তোমালোকে মোক কমেন্ট কৰি জনাবা, ঠিক আছে। কমেন্ট কৰি জনাবা, ইয়াতে কমেন্ট কৰি জনাবা, আমি লাইভ ক্লাছত পঢ়াই দিম, ঠিক আছে। নেক্সট লাইভ ক্লাছত আমি পঢ়াই দিম। তৃতীয়টো x+2, ঠিক আছে। আৰু তোমালোকে লেখোতে x+1, x+2 এনেকে লিখিলে হ'ল, ইমান লিখি থাকিব প্ৰয়োজন নাই। এতিয়া আমি কি কৰিম, আমাক কৈছে যে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল, আমি কি পালো, এটা x পালো,
দ্বিতীয়টো x প্লাস 1 পালো তৃতীয়টো x প্লাস 2 পালো গতে এই গোটাকেইটা কি কৰিব আছে যোগ কৰিব আছে যোগ কৰাৰ পিছত কিমান পাম বুলি কৈছে 51 মানে 51 ঠিক আছে 51 লাগবি আমি তিনিটা সংখ্যা যোগ কৰি 51 পালো এতিয়া চোৱা তোমালোকে x x x কেইটা x তিনিটা x এটা আপেল দুটা আপেল তিনিটা আপেল যেনেকুৱা হিচাপ কৰা এটা x দুটা x তিনিটা x লিখিলে এবিলাক কি থাকিল 1 2 3 ইকুৱেল টু 51 5x ইকুৱেল টু এফালে 51 থাকিল 51 থাকিল এই প্লাস 3 আছে এফালে দিলে মাইনাস 3 হ'ব 5x ইকুৱেল টু 51 ৰ পৰা 3 গলে কিমান হ'ব সোনকালে কৈ দিয়া 48 হ'ব হয় না এনেকুৱা অংকবিলাক কাৰো জানাই দেখোন x ইকুৱেল কিমান হ'ব এই 48 ক ইয়াত কি হৈছে 3 টো পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব 3 ৰে 48 ক হৰণ কৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে অংকত ভাল তেওঁলোকে জানো হৰণ কৰি ললে ঠিক আছে তোমালোকৰ ভাল হ'ব লাগিব ঠিক আছে গতে 3 ৰে 4 কেইবা যাব 3 1 গুণ 3 8 থাকিল 4 পে 3 গলে 1 থেকে 18 18 কৰা 3 1 গুণ 3 3 2 গুণ 6 3 গুণ 9 3 6 গুণ 12 3 5 15 3 6 গুণ 18 হ'ব গতে কিমান পালো 16 100 মান কি পালো 16 এতিয়া উত্তৰ বহুতে দেখা বহুতে মানে কি আছে ধৈৰ্য বলা বস্তুটো নাই 16 পাইছে নহয় 16 মাৰি দিব তেনেকুৱা নহয় কিন্তু আমাৰ প্ৰশ্নতে কি কৈছে এটো চাব লাগিব প্ৰশ্নটো কি কৈছে তিনিটা ক্ৰমিক অখণ্ড সংখ্যাৰ যোগফল 51 মাজৰ সংখ্যাটো হল মাজৰ সংখ্যাটো উলিয়াব লাগিব প্ৰথম সংখ্যাটো কি x x মানে কিমান প্ৰথম সংখ্যাটো x মানে কিমান 16 প্ৰথম সংখ্যাটো x বুলি কৈছিল নাই গতে x মানে প্ৰথম সংখ্যাটো মানে পালো 16 দ্বিতীয় সংখ্যাটো কি x প্লাস 1 গতে 16 x মান 16 যোগ 1 কিমান হ'ব 17 তৃতীয় সংখ্যাটো x মানে 16 যোগ 2 16 দি 18 গতে কি কি পালো 16 17 18 পালো হয়নে এতিয়া মাজৰ সংখ্যাটো কিমান হ'ব মাজৰ সংখ্যা ইয়াত মাজৰ সংখ্যা কি আছে 17 গতে এনসাৰ কোনটো হ'ব d2 হ'ব 17 একেবাৰে সহজ হয় নহয় গতে এনসাৰ কি হ'ব d2 হ'ব ইয়াৰ এনসাৰ ধুনিয়াকৈ লিখি লোৱা বা স্ক্ৰিনশ্বট মাৰি লোৱা মই চাই থৈ দিছো ধুনিয়াকৈ স্ক্ৰিনশ্বট মাৰি লোৱা বা লিখি লোৱা ওকে ঠিক আছে আমি নেক্সট চাম এক মিনিট ৰ'ব দে ডাটাটো অন হৈ আছে মই অফ কৰি লওঁ নহলে বহুত এছএমএছ ফোন আহি থাকে দেই মই এক মিনিট কোনো বেয়া নাপায় যাতে ওকে ঠিক আছে 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো 2 নম্বৰ প্ৰশ্নটো কি আছে এটা পঞ্চভুজ মানে যাৰ পাঁচটা বাহু এটা দুটা তিনিটা চাৰিটা পাঁচটা যাৰ পাঁচটা বাহুক আমি পঞ্চভুজ বুলি কওঁ তিনিটা ত্ৰিভুজ চাৰিটা চতুৰ্ভুজ পাঁচটা পঞ্চভুজ ছয়টা ষড়ভুজ জানাই দেখোন তোমালোকে এটা পঞ্চভুজৰ কোণবোৰ হল এটা হল x আনটো হল কমাও দেই x ডিগ্ৰী কোনবিলাক মানে এটু x বুলি কৈছে x ডিগ্ৰী এটো কিমান বুলি কৈছে x plus 20 ডিগ্ৰী x plus 20 ডিগ্ৰী নেক্সট কৈছে আনটো x plus 40 ডিগ্ৰী মই বুজাৰ কাৰণে লিখি আছো দে এইবিলাক পৰীক্ষাত লিখি টাইম নষ্ট নকৰিবা 40 ডিগ্ৰী x plus 60 ডিগ্ৰী x plus 60 ডিগ্ৰী কাৰণ তোমালোকে এনসাৰটো উলিয়াব লাগে ইমান কৰি থাকিব না x plus 80 ডিগ্ৰী x plus 80 তোমালোকে ডাইৰেক্ট কি কৰি দিবা যোগফল কৰিছিল পঞ্চভুজৰ কোনবোৰ হল এনেকুৱা পঞ্চভুজটো আটাইতকৈ সৰু কোনটো কিমান হ'ব আটাইতকৈ আমাৰ সৰু কোনটো আমি নিৰ্ণয় কৰিব লাগে হয়নে আমি আটাইতকৈ সৰু কোনটো নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিম পঞ্চভুজ বুলি কওঁতে গম পাইছা না তোমালোকে মনত আছে না পঞ্চভুজ মানে পাঁচটা বাহুক আমি কি বুলি কওঁ পঞ্চভুজ বুলি কওঁ আৰু ছয়টা বাহুক ষড়ভুজ এতিয়া চা ত্ৰিভুজৰ এটা কোণৰ মান কিমান মানে ত্ৰিভুজৰ তিনিটা কোণ এই ত্ৰিভুজ আছে নহয় ত্ৰিভুজৰ তিনিটা কোণ মিলি কিমান ডিগ্ৰী 360 ডিগ্ৰী চতুৰ্ভুজৰ ঠিক আছে ত্ৰিভুজৰ 180 ডিগ্ৰী দেই 180 ডিগ্ৰী তাৰ পিছত চতুৰ্ভুজৰ 360 ডিগ্ৰী পঞ্চভুজৰ 540 ডিগ্ৰী ঠিক আছে 540 ডিগ্ৰী ওকে এটো মনত ৰাখিবা এটা এটা কি আছে পঞ্চভুজৰ 540 ডিগ্ৰী থাকে ওকে এটা চাবা কি কৈছে আটাইকেইটা এই গোটাইকেইটা যোগ কৰি আমি কিমান পাম ত্ৰিভুজ মানে তিনিটা সংখ্যা যোগ কৰি আমি কিমান পাও 180 ডিগ্ৰী পাও ঠিক তেনে এই তিনিটা এই পাঁচটা তোমালোকে যোগ কৰিবা যোগ কৰি কিমান পাবা গোটাইকেইটা যোগ কৰি কিমান পাও 540 ডিগ্ৰী পাও এতিয়া চোৱা তোমালোকে কি আছে x আছে x plus 20 x plus 40
x plus 60 x plus 80 ইকুয়াল টু কিমান 540 ডিগ্ৰী বাকি এটা ডিগ্ৰী আৰু ইমান প্ৰয়োজন নাই ঠিক আছে এনসাৰে উলিয়াব লাগে গতিকে ইমান চাই নাথাকে পৰীক্ষা x কেইটা x plus 20 x plus 40 x plus 60 x plus 80 এটা x কেইটা পালা এটা দুটা তিনিটা চাৰিটা পাঁচটা x পালা 5x plus 40 20 কিমান আছে 60 60 60 120 120 আছে কিমান হ'ব 200 সন্দেহ আছে যোগ কৰি লোৱা ঠিক আছে সমান কিমান হ'ব সমান আমি পালো 540 5x এই 540 আছে নহয় নে এই 200 টো ইয়াত প্লাস হৈছে এফালে মাইনাস কৰি দিয়া 200 মাইনাস কৰি দিয়া 540 ৰ পৰা 200 গলে কিমান 0 ৰ পৰা 0 গলে 0 4 ৰ পৰা 0 গলে 4 তাৰ পিছত 5 ৰ পৰা 2 গলে 3 340 5x 340 x ৰ মান উলিয়া 340 ক 5 ৰে হৰণ কৰা 5 × 5 5 2 10 5 5 × 25 5 6 × 30 0 হল 4 ৰেখা 5 40 ক 5 8 5 8 × 40 মানে 8 5 × 40 নহয় গতিকে কিমান হ'ব 68 পাবা x ৰ মান কিমান পালা 68 পালা কি কৈছে আটাইতকৈ সৰু কোণ এটোই হ'ব মই কোন কেটা বুলাই দিছো প্ৰথম কোণটো কি হ'ব 68 প্ৰথম কোণটো দ্বিতীয় কোণটো কি হ'ব x plus 20 আছিল নহনে 60 plus 20 কিমান হ'ব 0 6 দিয়ে 8 দ্বিতীয় কোণটো কিমান হ'ব 80 এনেকুৱা আমি প্ৰথম কোণটো উলিয়াব লাগে প্ৰথম কোণটো x আছে না তাতকৈ সৰু এটোৱে কোণ গতে x কিমান হ'ব 68 হ'ব গতে 68 কত আছে b টো হ'ব ইয়াৰ শুদ্ধ ঠিক আছে বুজি পালা নেক্সট টু আহা ঠিক আছে নেক্সট টু আহা আৰু এনেকুৱা ক্লাস পাবৰ কাৰণে গ্ৰুপত জয়েন হৈ লোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে জয়েন হোৱা নাই কাৰণ বেছি পইচাৰ নহয় কাৰণ তোমালোকে এনেকুৱা অংকবিলাক কৰিব তেতিয়াহে পাৰিবা যেতিয়া তোমালোকে প্ৰেক্টিস কৰা ক্লাস কৰা ঠিক আছে তোমালোকে এটা পাৰ্সোনাল টিচাৰ বিচাৰি যোৱাচোন মানে ইন্ডিভিজুৱেলি তোমাৰ লব বিচাৰা কিমান লব তোমালোকে নিজে গম পোৱা হয় না গতিকে ইয়াত লৈ লোৱা সুবিধা হ'ব মই দুই এজন ছাত্ৰ ছাত্ৰীক পাস কৰাৰ কাৰণে ভাল হ'ব কৰাব পাৰিম ঠিক আছে আৰু নতুনকৈ জয়েন হলে আৰু যিসকল জয়েন হৈ আছে তোমালোকে কিন্তু পঢ়ি পাস কৰিবই লাগিব ঠিক আছে মোৰ সন্মানটো ৰাখিব লাগিব আৰু ঠিক আছে তোমালোকে স্কলাৰশ্বিপ পাবই লাগিব আৰু মই যেটো কষ্ট কৰি পঢ়াই আছো হয় নহয় আৰু যিখিনি মই কৈ আছো তোমালোক পাস কৰিবই লাগিব যিমান টপিক মই পঢ়াই আছো সম্পূৰ্ণ তোমালোকে যাতে পাস কৰিব পাৰা তাৰ ওপৰতে ঠিক আছে কিমান আছে x ৰ মান উলিয়াব লাগে ঠিক আছে এটো দিয়া আছে আমাক কাৰ মান উলিয়াব লাগে x ৰ মান উলিয়াব লাগে ঠিক আছে মই প্ৰশ্নটো একবাৰ চাই লৈছো দেই প্ৰশ্নটো অলপমান গণ্ডগোল থকা যেন পাইছে দেখোন এক মিনিট তোমালোকে প্ৰশ্ন চাই লচোন মই প্ৰশ্নটো কিবা এটা ভুল হোৱা লাগিছে মই লিখোতে মানে ভুল হোৱা যেন পাইছো আৰু কেসেল 2 to the power 36 minus 1 36 minus 1 plus 10 divided by 7 just 6 okay sound আছে বাৰু ঠিক আছে okay so এটা আগতে আহি যোৱা প্ৰশ্ন হা কি কৰিবা 2 আছে 2 to the power 36 minus 1 আছে minus 1 লিখিবা plus 10 আছে এই হৰণটো কি কৰিবা এইটো এফালে হেফালে লৈ যোৱা ঠিক আছে 6 আছে ন এফালে লৈ গলে কি হ'ব পূৰণ কিমান হ'ব 7 এটো 7 তো হৰণ হৈ আছে এফালে গলে পূৰণ হ'ব ঠিক আছে এটো পূৰণ হৈ হেফালে লৈ যোৱা 2 36 minus 1 plus 10 ইকুয়াল টু 6 7 গুণ কৈছে 7 5 গুণ 7 6 গুণ 42 42 ঠিক আছে এফালে আৰু এটা কাম কৰা অলপ দিহল হ'ব পাৰে কিন্তু বুজোৱাৰ কাৰণে দিহা লৈছে দেই এফালে 42 আছে নহয় এটো এফালে কি কয় -10 কৰি দিয়া ঠিক আছে -10 42 ৰ পৰা 10 গলে কিমান হ'ব 42 ৰ পৰা 10 গলে 32 হ'ব গতে একেবাৰে 32 লিখি দিয়া ঠিক আছে 32 বুজি পালা নে এক লাইন 12 পিছত স্ক্ৰিনশ্বট মাৰি লবা লিখি লবা পিছত হে বুজি পাবা মই বৰ দিহলিয়া কৰিছো কথা নাই 2 36 - 1 42 পৰা 10 গলে কিমান হ'ব 32 হ'ব এটা সব 32 ক তোমালোকে এটা কাম কৰা 2 36 - 1 এইফালে তোমালোকে এনেকুৱাকে হাত এটা দিবৰ কাৰণে চেষ্টা কৰা যাতে 2 2 কেনসেল কৰিব পাৰো কেনে কৈ দিবা চোৱা 32 আছে নহনে 2 ৰে কেইবাৰ যাব 2 ৰে
3 একবাৰ যাব 2 1 গুণ 2 12 হল 1 রোল 12 হল 2 6 গুণ 12 2 রে 16 8 বার যাব 2 রে 8 4 বার যাব 2 রে 4 2 বার যাব কেইটা 2 পালো এটা দুটা তিনিটা চাৰিটা পাঁচটা 2 পালো অর্থাৎ 2 টু দি পাওয়ার 5 পালো হয় না পাঁচটা 2 পালো এই 2 ক্যান্সেল করো ঠিক আছে ক্যান্সেল কৰিলে কি থাকিল ওপৰত 5x - 1 টু দি পাওয়ার অকল 5 থাকিব 5 থাকিব এটা তোমালোকে কি কৰিবা এই 5x লাগিল এলা 5 থাকিল এই -1 টো এফালে গলে কি হ'ব +1 গলে কি হ'ব 5x থাকিল 5 একে 6 হয় নহয় এফালে লিখি দিয়া 5x + 6 আছে না কাৰ মান লাগে মানে x মান লাগে এই তিনিটো ইয়াত কি হৈ আছে পূৰণ হৈ আছে এফালে গলে হৰণ হ'ব আগতে 6 ডিভাইড বাই 2 হ'ব 2 ৰে 6 কেইবাৰ যাব 3 বাৰ যাব x মান কিমান 3 হ'ব 3 হ'ব x মান आंसर ক'ত আছে आंसर ক'ত আছে ক'ত যদি twice x x মান কি আমি 3 পাইছো সেইকাৰণে মই প্ৰশ্নটো অলপ ভুলন পাইছো আমি অপচনটো চেঞ্জ কৰিব লাগিব হা কোনটো আছিল প্ৰশ্ন ৰবতে 1 মিনিট ৰবা হা ওকে 2 হ'ব তাকো 2 হ'ব 2 ওকে 3 ৰে এটো 3 হ'ব তা এটো 3 হ'ব মই ভুল হল 3 ইয়াত কি আছে পুৰণি আছে এফালে গলে হৰণ হ'ব 6 3 দি 6 কেবাৰে 2 বাৰ যাব ঠিক আছে x হলো d2 হ'ব 2 হ'ব आंसर ঠিক আছে আমি নেক্সট টু আইছো ওকে নেক্সট টু কি আছে চাবা নেক্সট টু একেবাৰে সহজ এনেকুৱা অংক আমি কৰি আছো মই বাৰু নোটস খিনি মই পাৰিলে দি দিম তাৰমানে মই লিখা নাই হা মই কুৱেশ্যন পেপাৰখনৰ পৰা মই দি আছো মই নোটস খিনি কৰি আনসাৰ খিনি লিখি পেলাই মই হোৱাটছএপত বাৰু পিডিএফ কৰি দিব চেষ্টা কৰিম ঠিক আছে আনসাৰ বিলাক কৰি দিব চেষ্টা কৰিম মই লিখাই নাই মেথছ খিনি মেনলি লেখা নাই ডাইৰেক্ট ইংগিয়া পঢ়াই আছো যেটো ঠিক আছে মই চেষ্টা কৰিম মেথছ খিনি লিখিব এটা মুদ্ৰা একেলগে টছ কৰা হ'ল ঠিক আছে এটা মুদ্ৰা একেলগে টছ কৰা হ'ল এটা মুদ্ৰা টছ কৰা হ'ল এটা মুদ্ৰাৰ ওকে একেলগে বুলি কোৱাতে এটো নহয় এটা মুদ্ৰা টছ কৰা হ'ল এটা মুদ্ৰা আৰু এটা পুষ্প পোৱাৰ সম্ভাৱিতা কিমান ঠিক আছে এটা মুদ্ৰা ৰবা দে এই প্ৰশ্নটো মই মিলাই দিছো এটা মুদ্ৰা টছ কৰা হ'ল এটা মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান এটো ঠিক আছে এটা মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান বুজি লোৱা প্ৰশ্নটো এটা মুদ্ৰা টছ কৰা হ'ল এটা মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান এটা মুদ্ৰা এনেকুৱা থাকে না যত আমাৰ অশোক চক্ৰটো থাকে ঠিক আছে যত আমাৰ অশোক চক্ৰ যেটো এটো আমাৰ হেৰি থাকে এনেকুৱাকে গভৰ্ণমেন্টৰ যেটো হেৰি থাকে লগতো চক্ৰটো যত থাকে আৰু হেতু আমি হেড বুলি কওঁ অৰ্থাৎ মই ইয়াত দুটা বস্তু পাও এটা হেড এটা হল টেল ঠিক আছে এটা হেড আৰু এটা টেল থাকে হয়নে এটা মুদ্ৰা এটা কিমান থাকে হেড আৰু টেল থাকে মই টছ কৰি দিলো টছ কৰোতে কিমান কি মুদ্ৰা পোৱাৰ সম্ভাৱিতা কিমান হেড পোৱাৰ সম্ভাৱিতা কিমান তোমালোকে এনেকুৱা যে প্ৰশ্ন থাকে তেতিয়া এটা কাম কৰিবা এটা মুদ্ৰা টছ কৰা হ'ল মুদ্ৰাটোত কিমানটা কেইখন পিঠি আছে দুখন ঠিক আছে হেড কেইটা আছে এটা গতিকে এইটো হ'ব आंसर হাফ 1 ডিভাইড বাই 2 এনেকুৱা আমাৰ লুডু গুটি হয়তেন লুডু গুটিত কেইখন পিঠি থাকে 6খন যদি আমাক কলা হয় 1 পোৱাৰ সম্ভাৱিতা কিমান 6খনৰ ভিতৰত 1 পোৱা বা 2 পোৱাৰ সম্ভাৱিতা কিমান 2 কেইটা আছে টোটাল লুডু গুটি কেইখন আছে পিঠি 6খন লুডু গুটিৰ পিঠি আছে 6খন 2 কেইটা আছে এটা আছে গতিকে 6 ভাগৰ 1 হ'ব দি आंसर ঠিক আছে মানে এটো চাবা এটা মুদ্ৰা টছ কৰা হ'ল মুদ্ৰাত কেইখন পিঠি থাকে দুখন পিঠি থাকে তো দুখন লিখিবা এটা মুদ্ৰা পোৱাৰ সম্ভাৱিতা মুদ্ৰা কেইটা থাকে এটা থাকে 2 ভাগৰ 1 হ'ব आंसर ঠিক আছে নেক্সট টু ঠিক আছে মই এখানে বসে দিছো তোমরা বুঝি পাইছা না কমেন্ট কৰি জনোৱা আৰু যেটো WhatsApp নাম্বাৰ আছে WhatsApp নাম্বাৰটো লৈ কেনে তোমালোকে ইয়াৰ ক্লাস শেষ হোৱাৰ পিছতে তোমালোকে কি কৰিবা তোমালোকে SMS দিবা আৰু মাত্ৰ 100 টকা এটা পেমেন্ট কৰি ক্লাছত জয়েন হৈবা ঠিক আছে বেলেগৰ মোবাইলৰ পৰা দিলেও হ'ব ঠিক আছে 200 পৰা 100 লৈকে আহা গৈছে তোমালোকৰ সুবিধা হ'ব নেক্সট প্ৰশ্ন চাবা হা কেই নম্বৰ 4 নম্বৰলে বহিলে 5 নম্বৰ কুৱেশ্যনটো এনেকুৱা একে নিচিনা প্ৰশ্ন এটা লুডু গুটি
এটা লুডু গুটি দলিওৱা হল ঠিক আছে এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হতিছে ঠিক আছে অপচন দি চাও তেতিয়া হলে 1/2 দিয়া আছে বি অপচন দিয়া আছে 2/3 দিয়া আছে সি অপচন দিয়া আছে 5/6 দিয়া আছে ডি দিয়া আছে 1/6 দিয়া আছে ওকে আমি কৰিম এটা লুডু গুটি কি কৰা হল দলিওৱা হল হয়নে এটা লুডু গুটি দলিওৱা হল এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান লুডু গুটি এটাত কেইখন পিঠি থাকে 6খন পিঠি থাকে 6 লিখিম ঠিক আছে যুগ্ম সংখ্যা লুডু গুটিত কৰ পৰা আৰম্ভ হয় 1 2 3 4 5 এই 6খন পিঠি থাকে হয়নে যুগ্ম সংখ্যা কোনবিলাক যিবিলাক সংখ্যা 2 ৰে ভাগ কৰিব পাৰি এবিলাকে যুগ্ম সংখ্যা তোমালে জানা ইয়ালৈকে কইটা 2 4 6 কেইটা যুগ্ম সংখ্যা তিনিটা এটা দুটা তিনিটা গতে তিনিটো ওপৰত টোটাল বিধি 6খন আমাক যুগ্ম সংখ্যা বিধিছে যুগ্ম সংখ্যা তিনিটা গতে 6 3 ৰে 3 কেইবাৰ যাব একবাৰ যাব 3 ৰে 6 কেইবাৰ যাব দুইবাৰ যাব গতিকে কিমান হ'ব হাফ হ'ব অৰ্থাৎ 1/2 হ'ব ইয়াৰ आंसर পৰীক্ষাত যদি এটু আহিলেতেন অযুগ্ম হোৱাৰ সম্ভাৱিতা কিমান যদি এবাৰ আহি দিয়ে তেতিয়া কি হ'ব অযুগ্ম কেইটা থাকিব এটা দুটা তিনিটাই হ'ব এই आंसरটোই হ'ব বুজি পাইছা না গতে এনে ধৰণৰ প্ৰশ্ন এটা আহিলে তোমালোকে কৰিব পাৰা ঠিক আছে নেক্সট প্ৰশ্নটো লৈকে আহিছো নেক্সট প্ৰশ্নটো কি দিয়া আছে কিছুমান আমি ক্লাছত কৰিছো বাৰু ক্লাছত যিবিলাক কৰিছো হেকিটা মই আৰু দিয়া নাই হা একিটাও দিয়াৰ প্ৰয়োজন নাই যেকিটা আমি ক্লাছত কৰিছো হেকিটা দিয়া নাই এইটো চাবা এইটো যদিও একেবাৰে সহজ কিন্তু ইম্পৰ্টেন্ট আছে নিবা যোৱাবাৰ তাৰ আগৰবাৰ আহিছিল হেৰি যুগাত্মক আছিল নেক্সট এবাৰ আহিল গুণাত্মক যুগাত্মকৰ বিষয়ে কালি মই পঢ়াইছো হয়নে কালি মই ক্লাছ দিছো তোমালোকক গুণাত্মক বিপৰীত সংখ্যাটো হল সেইকাৰণে মই কৈছো যিসকলে পাছ কৰিব মন আছে তেওঁলোকে ক্লাছত জইন হোৱা যিসকলে পাছ কৰিব মন নাই তোমালোকে নালাগে ঠিক আছে কাৰণ জইন হৈ ফেলে পাছ কৰিব নোৱাৰিলে মোৰহে কি হ'ব মোৰহে বদনাম হ'ব হয়নে নহয় কাৰণ মই ৰিস্ক লৈ তোমালোকক পঢ়াই আছো যাতে সকলোৱে পাছ কৰিব পাৰা হয়নে নহয় চোৱা কিমান পাৰ চেষ্টা কৰিছো আৰু এটা চোৱা গুণাত্মক বিপৰীত মানে কি আছিল ইয়াৰ গুণাত্মক বুলি কওঁতে যুগাত্মক বুলি কওঁতে চিনটো চেঞ্জ হয় কালি মই কৈ দিছো যুগাত্মক হলা বুজাই দিছো এবাৰ 3/4 যুগাত্মক বুলি যে কয় যুগাত্মক বুলি গলে যুগাত্মক বিপৰীত হলে কিমান হ'ব 3/4 হ'ব অথা মাইনাস টো প্লাস হ'ব বাকি একে থাকিব হা যদি আমাৰ এইটো দিলেহেতেন 1 অৰ যুগাত্মক বিপৰীত কিমান তেতিয়া আমি লিখিম -1 ইয়াত আমাৰ গুণাত্মক বিপৰীত কৈছে কয়টা কি দি আছে -3/4 অৰ গুণাত্মক বিপৰীত কি হ'ব একদম সহজ তোমালোকে এটাই কাম কৰিবা ইয়াত কি হ'ব মাইনাস মাইনাস লিখি দিবা মাইনাস যে মাইনাস থাকিব দিয়া ওপৰত 4 টো দিবা তলত 3 টো দিবা অৰ্থাৎ সংখ্যাটো চেঞ্জ কৰি দিবা ঠিক আছে তলৰটো ওপৰত দিবা হৰটো লবত দিবা লবৰটো হৰত দিবা অৰ্থাৎ কি হ'ব -4/3 -4/3 কত আছে c2 আছে গতে c2 হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিল 7 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন ওকে ওকে এনেকুৱা প্ৰশ্নবিলাক সহজ কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে এৰি থৈ আহে ঠিক আছে অপচন আছে এটো বি আছে 1 হাফ সি আছে এটো হলে চাবা ইয়াত কি হৈছে এটা সমষ্টি আছে দুই সমষ্টি 4 ভাগৰ ৰুটু ভাগত আছে কাৰণে অসুবিধা পায় ৰুটু ভাগ আছে দুই সমষ্টি 4 ভাগৰ হয়নে এতিয়া কি কৰিবা তোমালোকে ৰুটু ভাগ আছে ৰুটু ভাগ দিয়া চিন্তা কৰিব নালাগে
ইয়াত কৰা 4 থাকিল তলত 7 2 8 8 একে 9 কি কলো 4 2 8 আৰু এই একটো যোগ কৰিবা 8 একে 9 4 2 8 8 একে 9 তলত থাকিল 4 এতিয়া কি কৰিবা তোমালোকে ৰুটুভাৰ আছে ৰুটুভাৰ দিয়া 9 মানে কিমান হ'ব 3 স্কয়াৰ হ'ব 4 মানে কিমান 2 স্কয়াৰ হ'ব ওকে এই স্কয়াৰ ৰুটুভাৰ কেনসেল দিয়া তোমালোকে আগতেও জানা মই আগতেও কৈ আছো অকল কি থাকিব 3 থাকিব এফালে 2 থাকিব কিন্তু আমাৰ অপচনটো এনেকুৱা নাই কত আছে এই অপচনটো তেনেকুৱা নাই এটা কি কৰিম তোমালোকে এটা কাম কৰিবা ইয়াত ঠিক আছে 3 2 ৰে হৰণ কৰিবা 2 1 গুণ 2 3 বাই 2 গলি 1 থাকিব এটো কি কৰিবা তোমালোকে এই 2 আছে না 2 টো লিখিবা ঠিক আছে এই 2 টো আছে 2 লিখিবা ঠিক আছে 2 ৰে কেইবাৰ গৈছে একবাৰ গৈছে 2 1 গুণ 2 কিমান ৰৈছে 1 ৰৈছে কথা একে 2 1 গুণ 2 2 1 3 এটো বুজি পাইছা এক সমষ্টি 2 ভাগ কৰে এ চোৱা আমি যেটো দি কৰিম হেতুক আমি তলত লিখিবা আৰু ভাগফলটো সাইডত লিখিবা 2 1 গুণ 2 আৰু যেটো ভাগকে হেতু ওপৰ লিখিবা 2 1 গুণ 2 2 1 3 এটোৱে হ'ব এটো মানে এটো কিন্তু আমাক যে অপচন দিয়া থাকিব ওই অপচন আমি বিচাৰি উলিয়াব লাগে কোনটো হ'ব এটো নহয় 2 1 গুণ 2 2 1 3 এটো হ'ব ঠিক আছে আমি নেক্সট টু চাম এইখিনি মুছি দিছো হা আজি আমনি লাগিলে নহব দেই আজি ক্লাসটো দিহলিয়া কৰি দিম ঠিক আছে পৰীক্ষালৈ বেছি দিন নাই গতিকে আমি ক্লাস বিলাক অলপ দিহলিয়া কৰিব লাগিব এক মিনিট ক্লাসটো চলি আছে না মই চাই লও হা এটা অফ হৈ যায় ওকে ঠিক আছে then 38 টো আছে আমি কেই নম্বৰ হল কেই নম্বৰ লেবল কোৱেশ্চন নম্বৰ 5 6 7 8 মান হ'ব না আৰু নম্বৰ লগ কথা নাই কি আছে ইয়াত ইয়াত আছিল 7 divided by 12 ঠিক আছে এটা বস্তু দিয়া কোৱেশ্চন নম্বৰ 8 ন এনেকুৱা এটা কিন্তু আগৰ প্ৰশ্নবিলাক একদম কমন পৰে হা মই এইবিলাক পঢ়াইছো ya তোমালোকক 7 divided by 12 to the power 36 is equal to 7 divided by 12 to the power 5 হয় তেন্তে x ৰ মান হয় x ৰ মান হয় অপচন চাবা a দিয়া আছে -1 b দিয়া আছে +1 c দিয়া আছে 2 আৰু d দিয়া আছে 3 ক্যান্সারটো কৰিম হা চাবা একদম চিন্তা কৰিব নালাগে কিবা নোৱাৰিলে কমেন্ট সেকশনত জনাবা ঠিক আছে কি আছে আমি এটা অভেদ পাইছিলো হয়নে তোমালোক সূচক বিধি কৰোতে a to the power m into a to the power n is equal to a to the power m plus যি হলে পঢ়া না তালক ভাবিছে কি লিখি আছে a to the power m a to the power n একদম চিন্তা কৰিব নালাগে কি কৈছে যদি এই দুটা একে থাকে তেতিয়া হলে আমি কি কৰিব লাগে এ আৰু এ যদি দুইটা একে থাকে অৰ্থাৎ এই দুটা যে একে থাকে তেতিয়া হলে যিকোনো এটা লিখিব লাগে ইহা দুটাৰ ভিতৰত এটা লিখিব লাগে আৰু ওপৰ দুটা কি কৰিব লাগে যোগ কৰিব লাগে কমা কথা হিমান কি আছে 7 to the power 12 7 divided by 12 to the power -4 into 7 to the power 12 x is equal to কি দিয়া আছে 7 to the power 7 divided by whole to the power 5 এতিয়া কি কৰিবা তোমালোকে মই ইমাত্ৰ কলো নহয় এই দুটা যে একে থাকে তেতিয়া তোমালোকে এই দুটা বে এটা লিখিবা কি লিখিবা 7 divided by 12 লিখি কেনে এই দুটা -4 আছে নহয় না +36 মানে ওপৰ দুটা কি কৰিবা যোগ কৰিবা ঠিক আছে আৰু ইফালে কি থাকিল 7 divided by 12 whole to the power আৰু এটা কথা লক্ষ্য কৰিব লাগিব তোমালোকে যদি এই সমান চিহ্নৰ দুই ফালে একে নিচিনা যে সংখ্যা থাকে তেতিয়া আমি কি কৰো ক্যান্সেল কৰি দিও অৰ্থাৎ লিখিব নালাগে কি থাকিল এতিয়া -4 থাকিল +36 থাকিল = 5 থাকিল এটা আমি x ৰ মান উলিয়াব লাগে হয়নে আমি x ৰ মান উলিয়াব লাগিলে আমি 36 টো ৰাখিম
ৰাখি কেনে 5 টো ইয়াত আছে এইটো আমি হেতু সাইডে লৈ যাম কিতে কি হ'ব +4 হ'ব সমান চিহ্নৰ যদি আমি সাপি সাইডত লৈ যাও তেতিয়া মাইনাস থাকিলে কি হৈ যায় প্লাস হয় 5 এ 4 এ 9 এফালে কি থাকিল 6 ওটা কাৰ মান লাগে আমাৰ x মানহে লাগে এফালে 9 আছে এফালে 3 টো ইয়াত কি হৈছে হৰণ হৈছে এফালে গলে কি হ'ব পূৰণ হ'ব 3 9 3 3 গুণ 9 x মান কিমান পালো x মান 3 পালো ওটা x মান 3 টো ক'ত আছে d টো হ'ব ইয়াৰ आंसर स्क्रीनशॉट मारि লিখিব পাৰা লব পাৰা বা স্কিপ কৰি লিখিব পাৰা ঠিক আছে বুজি পালা ওকে স্ক্रीनशॉट মাৰি ললা বা লিখি ললা ঠিক আছে নেক্সট টু আমি আহিছো नेक्स्ट क्वेश्चन नंबर 9 नेक्स्ट क्वेश्चन नंबर 9 टू सबा एकदम टान নাই হয়নে একদম সহজ হয় নহয় একদম সহজ জাস্ট আমি অলপমান গুৰুত্ব দিবই লাগিব সকলো বস্তুত আমি গুৰুত্ব দিবই লাগিব নহয় না ওকে এটা আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য 8 সেন্টিমিটার ঠিক আছে এটা আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য 8 সেন্টিমিটার আৰু তাৰ কৰ্ণৰ জোখ 10 সেন্টিমিটার ওকে কমা দিছো নহলে আকৌ এক বুলি ভাববা কিমান x কিমান তাৰ কৰ্ণৰ দৈৰ্ঘ্য 10 সেন্টিমিটার তেন্তে প্ৰস্থ নিৰ্ণয় কৰা তেন্তে প্ৰস্থ বুলিব ওকে আমাৰ অপচন কি আছে অপচনত কি আছে সাম 6 সেন্টিমিটার b2 আছে 5 সেন্টিমিটার c2 আছে 4 সেন্টিমিটার d2 আছে 9 সেন্টিমিটার ওকে ঠিক আছে সোয়া এটা আয়ত ক্ষেত্ৰ আয়ত মানে জানা সৰুৰ পৰা পঢ়ি আছো হয় নহয় কি নাজানো আয়ত মানে এটো ঠিক আছে আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ দিশটো 8 সেন্টিমিটাৰ এফালে আসলে এফালে মাথব জানা এইবিলাক প্ৰস্থ উলিয়াব দিছে যাৰ কৰ্ণৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ কৰ্ণ বুলি কওঁতে এইটো কৰ্ণ কিমান দিছে 10 সেন্টিমিটাৰ আমাৰ প্ৰস্থটো উলিয়াব লাগে প্ৰস্থ আমি b বুলি ধৰিছো এই b টো উলিয়াব লাগে ঠিক আছে অৰ্থাৎ প্ৰস্থ উলিয়াব লাগে b প্ৰস্থ উলিয়াই দি দিয়া b মানে কি হ'ব হেবিলাক কৈ থাককে প্ৰস্থ উলিয়াব লাগে এতিয়া সোৱা তোমালোকে আয়ত বুলি কওঁতে এইটো এটা 90 ডিগ্ৰী হ'ব নহয় আয়তৰ প্ৰতিটো কোণে 90 ডিগ্ৰী ওইটা এইটো কোণ কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী যদি আয়ত হয় তেতিয়া হলে আমি এটা সমকোণী ত্ৰিভুজ পালো না নাই এটা সমকোণী ত্ৰিভুজ পালো এটো 90 ডিগ্ৰী হলে এটো দিশ পালো আৰু কৰ্ণ পালো আৰু প্ৰস্থটো উলিয়াবৰ কাৰণে পাইথাগোৰাছ উপপাদ্যটো এপ্লাই কৰি দিম সমকোণী ত্ৰিভুজৰ যদি এটা যদি কোণ 90 ডিগ্ৰী হয় দুটা বাহুৰ মান যদি দিয়া থাকে তৃতীয় বাহুটো উলিয়াব পাৰো পাইথাগোৰাছ উপপাদ্য মতে ঠিক আছে আমাক দিশ কিমান দিয়া আছে দিশ দিয়া আছে বা আমি দিশ বুলি ধৰিব পাৰা তোমালোকে এটোক আমি নামকৰণ কৰিব পৰা কথা নাই দিশ কিমান দিয়া আছে দিশ বুলি ধৰিছো দিশ দিয়া আছে 8 সেন্টিমিটাৰ প্ৰস্থ দিয়া আছে নে নাই দিয়া এটো দিয়া কৰ্ণৰ মান কিমান দিয়া আছে কৰ্ণ দিয়া আছে কৰ্ণ কিমান দিয়া আছে 10 সেন্টিমিটাৰ গতিকে এফালে কিমান এংগলটো 90 ডিগ্ৰী হয় নহয় যেহেতু নামকৰণ কৰিব পৰে ভাল হ'ব নেকি বুজাবৰ কাৰণে এইবিলাক কৰি থাকিব নালাগে নামকৰণ কৰিছো মই a b c d ঠিক আছে মই নামকৰণ কৰিছো বুজাবৰ কাৰণে হে এফালে a কোণ কিমান ডিগ্ৰী দিয়া আছে a = 90 ডিগ্ৰী এটো কোণ 90 ডিগ্ৰী ওইটা সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছ উপপাদ্য মতে কি আছিল পাইথাগোৰাছ উপপাদ্য মতে কি আছিল মনত আছে নে পাইথাগোৰাছ উপপাদ্য কি আছিল ও এটো তোমাৰ এটা পাইথাগোৰাছ উপপাদ্য ডাইৰেক্ট কৰিব পাৰিবা তোমালে অতিভুজ স্কয়াৰ তাৰ পিছত লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ মই লিখি দিছো বাৰু অতিভুজ স্কয়াৰ অতিভুজ মানে কৰ্ণ বুলি লিখিব ঠিক আছে অতিভুজ মানে কৰ্ণ বুলি দিও এটা কৰ্ণ দিয়া আছে নহয় এটা কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ
ঠিক আছে লম্ব মানে কি লম্ব মানে আমাক কি দিছে দিশ দিশ দিয়া আছে দিশ স্কয়ার ভূমি মানে আমাক দিয়া নাই ভূমিটো আমি প্ৰস্থ বুলি ধৰি লওঁ প্ৰস্থ স্কয়াৰ আৰু কৰ্ণ মানে কৰ্ণই হয় নহয় কৰ্ণ স্কয়াৰ এতিয়া আমাক কাৰ মান লাগে প্ৰস্থ মান লাগে প্ৰস্থটো মই এইফালে আনিছো প্ৰস্থ স্কয়াৰ লিখিলে তেতিয়া তোমালোকে কি কৰিবা কৰ্ণ স্কয়াৰৰ পৰা মাইনাস কি কৰিবা দিশ স্কয়াৰ বিয়োগ কৰিবা দিশ স্কয়াৰ বিয়োগ কৰিবা ঠিক আছে কৰ্ণৰ মান কিমান কৰ্ণৰ মান দিয়া আছে 10 স্কয়াৰ মাইনাস এই স্কয়াৰটো আমি এইফালে ৰুট ওভাৰ হৈ যাব ঠিক আছে স্কয়াৰটো এইফালে আনিলে কি হয় স্কয়াৰটো নোহোৱা কৰিলে এইফালে ৰুট ওভাৰ হৈ যায় গতিকে কৰ্ণৰ মান কিমান 10 দিশৰ মান কিমান 8 স্কয়াৰ ঠিক আছে 10 দুগুণ 100 8 8 গুণ কিমান হ'ব 8 8 গুণ 64 ওকে 10 এটা 100 ৰ পৰা 64 গলে কিমান 100 ৰ পৰা 64 গলে 10 পৰা 4 গলে 6 3 হ'ব 37 মানে 36 হ'ব ওকে প্ৰস্থৰ মান কিমান আছে ৰুট ওভাৰ 36 এটা আমি অকল প্ৰস্থহে লাগে ৰুট ওভাৰ লাগে নেকি নালাগে গতে প্ৰস্থ বুলি ক'লে 37 ৰ বৰ্গ কিমান 6 6 গুণ 37 গতিকে কি হ'ব প্ৰস্থ 6 হ'ব বুজি পাইছা কাৰণ 6 পূৰণ 6 কিমান 6 পূৰণ 6 37 গতে 6 মানে কি 6 স্কয়াৰ গতে স্কয়াৰ কেনসেল কৰিব পৰা স্কয়াৰ ৰুট ওভাৰ কেনসেল কৰিলে কি থাকিব অকল 6 থাকিব গতে 6 হ'ব ইয়াৰ আনসাৰ ঠিক আছে মই আকৌ এবাৰ বুজাই দিছো বহুতে অসুবিধা পাব পাৰা আকৌ এবাৰ বুজাই দিছো হা কি কৰিবা দিছে আমাক এই মানটো লাগে সৰ এই প্ৰস্থৰ মান লাগে প্ৰস্থৰ মান উলাব লাগিলে কি কৰিবা ডাইৰেক্ট প্ৰস্থ লিখিবা ৰুট ওভাৰ দিবা ৰুট ওভাৰ দি এটো কি আছে এটো কৰ্ণ গতে কৰ্ণ মানে 10 স্কয়াৰ মাইনাস 8 স্কয়াৰ কৰি দিবা ঠিক আছে এটোৰ পৰা এটো বিয়োগ কৰি দিবা ঠিক আছে বিয়োগ কৰিলে কিমান হ'ব পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰছ দে 10 গুণ 100 8 8 গুণ 64 ৰুট ওভাৰ দিবা 100 ৰ পৰা 64 গলে কিমান হ'ব 36 হ'ব 36 মানে কিমান হ'ব 6 6 গুণ 36 না না 6 6 গুণ 36 6 স্কয়াৰ a স্কয়াৰ ৰুট ওভাৰ কেনসেল হ'লে কি থাকিব 6 থাকিব মানে প্ৰস্থ কিমান হ'ব 6 সেন্টিমিটাৰ বুজি পালা লিখি লোৱা ওকে তাৰ পিছৰটো আমি আগবাঢ়ি এবিলা আগতে অহা বস্তু না এবিলা যোৱা বছৰ বা তাৰ আগৰ বছৰ নোৱাকে আমি একেৰে হেবিলাকা পঢ়ি আছো হা প্ৰাইভেট ক্লাছে হক আমি পাব্লিক ক্লাছে হক সকলোতে আমি হেবিলাকা পঢ়ি আছো এইকেদিন নেক্সট প্ৰশ্ন চাবা তলত দিয়া সংখ্যাবোৰৰ কোনটো পূৰ্ণাংগ হন নহয় ঠিক আছে কোনটো পূৰ্ণাংগ হন নহয় অপচন দিয়া আছে 1152 বি দিয়া আছে 1331 সি দিয়া আছে 2016 ডি দিয়া আছে 739 চাবা এফালে কৰিছো চোৱা আমি বৰ্গ হন সংখ্যা জানা নহয় তোমালোকে এটা সংখ্যা যদি আমি তিনিবাৰ পূৰণ কৰো তেতিয়া তাক আমি হৰ্ণ বুলি কওঁ ইয়াৰে তোমালোকে মই এদিনাখন কৈছিলো মেলি পাব্লিক প্ৰাইভেট ক্লাছত কি কৈছিলো যে তোমালোকক কৈছিলো যে প্ৰায় মুখস্থ কৰিব লাগে 11 বা 12 ভাগ বা 13 পালে 20 লৈকে মুখস্থ কৰিব লাগে হনবিলাক যেনিবাকে 1 3টা পূৰণ কৰিলে কিমান পাও 1 পাও 2 3টা পূৰণ কৰিলে কিমান পাও 2 2 গুণ 4 7 2 গুণ 8 পাও 3 3টা পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 ইয়াত চোৱা হন মানে কি হন সংখ্যা মানে পূৰ্ণ হন মানে এই 3টা পূৰণ কৰিলে কিমান পাইছো 27 পাইছো মানে 3 ৰ হন কিমান 27 আকৌ 2 3টা পূৰণ কৰোতে কিমান পাইছো 8 পাইছো মানে 3টা সংখ্যা পূৰণ কৰি যেটো সংখ্যা পাও হেতুক আমি হন বুলি কওঁ আৰু 11 3টা পূৰণ কৰিলে কিমান পাও 11 11
11 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 কিমান হ'ব 1 2 1 11 11 জানে তোমালোকে আমি দুটা পূৰণ কৰোঁতে 21 পাইছো আৰু এটা পূৰণ কৰা 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 1 1 গুণ 1 1 2 গুণ 2 1 1 গুণ 1 কিমান হ'ব 1 2 1 3 1 2 3 আৰু 1 কিমান 1331 মানে তিনিটা সংখ্যা পূৰণ কৰিলে যদি আমি এটা সংখ্যা পাওঁ সেইটো পূৰ্ণ হন বুলি কওঁ ইয়াত চোৱা তোমালে দেখা পালা যে কি হয় 11 যে তিনিটা পূৰণ কৰো তেতিয়া 1331 বা 1331 আছে নাই গতিকে এইটো পূৰ্ণ সংখ্যা হন হয় ঠিক আছে তল কোনটো পূৰ্ণাংগ হন নহয় বুলি কৈছে হয় নহয় গতিকে এনেকুৱাকে তোমালে চাবা প্ৰশ্নটো চাও পূৰ্ণ নহয় নহয় হয় হ'ব হা পূৰ্ণ হয় তল কোনটো সংখ্যা পূৰ্ণাংগ হন হয় গতিকে এইটো পূৰ্ণাংগ হন হয় মানে এটা সংখ্যা এটা তোমালোকে এটা কমেন্ট কৰি জনাবাচোন ঠিক আছে মই এটা প্ৰশ্ন দিছো তোমালোকে এইটো কমেন্ট কৰি জনাবা ঠিক আছে তলৰ কোনটো পূৰ্ণাংগ হন নহয় বুলি কৈছে এবাৰ অপচন দিয়া আছে 27 বি অপচন দিয়া আছে 64 সি দিয়া আছে 1331 ডি দিয়া আছে 25 ইয়াত তোমালোকে কমেন্ট কৰিব লাগে কোনটো পূৰ্ণাংগ হন নহয় মানে এটা সংখ্যা তিনিবাৰ পূৰণ কৰিলে ইয়াৰে কোনটো সংখ্যা নাপাও ঠিক আছে মই এটা কৰি দিছো বাৰু 27 টো হয় নে নহয় মই তোমাক বুজাবৰ কাৰণে বুজাই দিছো ঠিক আছে 27 টো 27 ক চোৱা 27 ক আমি কি কৰিম 3 দিন কেইবাৰ যাব 9 বাৰ যাব 3 দিন 3 বাৰ যাব অৰ্থাৎ 3 তিনিটা পূৰণ কৰিলে কিমান পাও 3 3 গুণ 9 9 3 গুণ 27 গতিকে 27 টো পূৰ্ণাংগ হয় গতিকে এইটো গম পালি এইটো হয় গতিকে এই দুটাৰ মাজত কোনটো হ'ব তোমালোকে কমেন্ট কৰি জনাবা কোনটো হ'ব ঠিক আছে কমেন্ট সকলোৱে কৰিবা ঠিক আছে সকলোৱে কৰিবা ক্লাছত থকা আৰু নথকা সকলো আৰু লাইক কৰা নাই বহুতে লাইকটো কৰি দিবা ঠিক আছে যদি বুজি পাইছা লাইকটো কৰি দিবা এইটো কমেন্ট তোমালোকৰ প্ৰশ্নটো এইটো সোনকালে লিখি পেলাই চাই চোৱা কোনটো হ'ব ইয়াত বুজি পাইছা নে ইয়ালৈকে আৰু দুটামান কুৱেশ্যন আলোচনা কৰিম তাৰপিছত বাকীখিনি আমি সম্পূৰ্ণ নকৰো বাৰু ক্লাছ সম্পূৰ্ণ এটা আলোচনা কৰিলে যিসকল ছাত্ৰ ছাত্ৰী ক্লাছত আছে তেওঁলোকে ক'ব আকৌ হয় নহয় নেক্সট ল'বা এনেকুৱা প্ৰশ্নয়ে তলৰ কোনটো পাঁচৰ বৰ্গ সংখ্যা ঠিক আছে এনেকুৱা সহজ প্ৰশ্ন হয় দেই সংখ্যা এটো আছে 25 বিটো আছে 35 সিটো আছে 10 আৰু ডিটো আছে 100 ঠিক আছে তলৰ কোনটো 5ৰ বৰ্গ সংখ্যা ঠিক আছে দুই এটা সহজ পাবাই আৰু ঠিক আছে দুই এটা সহজ পাবাই এটা কি হ'ব आंसर তলৰ কোনটো 5ৰ বৰ্গ 5 দুইবাৰ পূৰণ কৰিলে হ'ল 5 পূৰণ 5 কিমান হ'ব বৰ্গ মানে এটো স্কয়াৰ 5 5 গুণ 25 তাৰ পিছত কি হ'ব গতে आंसर 25 পাল গতে 25 হ'ব ছাত্ৰছাত্ৰীসকল আজি ইমানতে এৰিছো নেক্সট ক্লাছত আমি প্ৰাইভেট কৰিম তোমালোক যিসকলে জড়িত হ'ব বিচাৰে হ'ব পাৰা এটা ভাল স্কলাৰশ্বিপ সকলোৱে পোৱাটো বিচাৰো দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে যেটো এটো দিব পাৰে দুখীয়া বুলি ক'লে মধ্যবিত্ত ঘৰ মেইনলি যাৰ 3.5 লাখ টকাৰ বছৰেকি ইনকামতকৈ কম অৰ্থাৎ মাত্ৰ চৰকাৰী স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীয়ে দিব পাৰে গতে চৰকাৰী স্কুলত আমাৰ দৰে মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়ো গতিকে তোমালোকে স্কলাৰশ্বিপটো পাবৰ কাৰণে ভালদৰে চেষ্টা কৰা মোৰ এটা ক্লাছ ল'ব পাৰিবা যদি নিজেও জানা বলে মই এখিনি বিশ্বাস আছে মই নিজে পাৰিম তেতিয়া বাৰু ক্লাছ নললে কথা নাই মেইনলি পাস কৰিব লাগে ঠিক আছে বহু ছাত্ৰ ছাত্ৰী এইটো টপিক যদি বেলেগ বাহিৰৰ টপিক বা কোন এমএডি পেপাৰ তেনেকুৱাকে গতিকে ডাইৰেক্ট নিজৰ ওপৰত বিশ্বাস কৰিলেও নহব ঠিক আছে গতিকে কুৱেশ্যন পেপাৰ বিলাকো মোটাত সম্পূৰ্ণ পাই যাবা 5-6 বছৰ সেই কাৰণেহে কৈ আছো জয়েন হলে হ'ব পাৰিবা ঠিক আছে নাম্বাৰটো এইটো নাম্বাৰ আৰু যিসকল জয়েন হৈ আছা তোমালোক কিন্তু পাস কৰিবই লাগিব ঠিক আছে পাস কৰিবই লাগিব ভাল এটা ৰিজাল্ট কৰিবই লাগিব ঠিক আছে ভালদৰে পঢ়া শুনা কৰা ইনটেক্স পৰীক্ষা হৈ আছে ইনটেক্স পৰীক্ষাৰ কাৰণে পঢ়া আৰু নেক্সট লগ পাম ঠিক আছে বাই